আয়োগক কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি দিছে আৰু এইটোলৈ আমি সকলে পেঞ্চনাৰসকল বা কৰ্মচাৰীসকল সকলে আনন্দিত তাৰ কাৰণ এই যে আমাৰ মুদ্ৰাস্ফীতি যেটা মুদ্ৰাস্ফীতি প্ৰতি মাহে মাহে এইটো বাঢ়ি গৈ আছে গতিকে যদি এতিয়া দৰমহা যদি নাবাঢ়ে সেইমতে তেনেহ'লে মই পেঞ্চনাৰ ফালৰ পৰা কওঁ অকল পেঞ্চনাৰ নহয় কৰ্মচাৰীসকল পেঞ্চনাৰসকল সকলোৰে এইটো এটা অসুবিধা হয় সংসাৰ চলাবলৈ অসুবিধা হৈ থাকে গতিকে আমি এই 10 বছৰৰ মূৰে এই বেতন কমিশন বা দৰমহা আয়োগৰ ফালে আমি চাই থাকো কেতিয়া এইটো হ'ব আৰু আমি আশা কৰি এইবাৰ এই 8ম দৰমহা আয়োগৰ জৰিয়তে প্ৰায় আমাৰ কৰ্মচাৰীসকলৰ বাহিৰে 33.91 লাখ পেঞ্চনভোগী এইটো হিচাপ মানে এই প্ৰায় 65 লাখ পেঞ্চনভোগী আছে নহয় 33.91 লাখ কিন্তু আপুনি এইটো 24 ডিচেম্বৰলৈকে সামগ্ৰীৰ আমি জানো যে সামগ্ৰীৰ মূল্য বৃদ্ধি হয় বা বস্তুৰ দাম বাঢ়ে আৰু সেই ব্যৱসায়ৰ যেতিয়া যিখিনি চৰকাৰী চাকৰিয়াল থাকে তেতিয়া তেখেতসকলে অনুভৱ কৰে যে নিজৰ জীৱন যাত্ৰাত সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে নিজৰ যিটো আগতে দৰমহা পাইছিল সেই দৰমহাটোৰ বেছি হোৱাটো সকলোৰে আশা থাকে আৰু সেই কাৰণে এই দৰমহা আয়োগ প্ৰথম আৰম্ভণি হৈছিল 1946 চনৰ মে মাহত যাতে প্ৰত্যেক 10 বছৰৰ অন্তৰে যিখিনি কৰ্মচাৰী থাকে চাকৰিয়াল থাকে তেখেতসকলৰ দৰমহা বিভিন্ন তাত থাকে যে ম্যাথমেটিক্যাল ক্যালকুলেশন থাকে তাৰে ওপৰত বেছ কৰি সময়ে 10 বছৰৰ অন্তৰে দৰমহা বৃদ্ধি হয় যেটো অষ্টম দৰমহা আয়োগ যোৱা 28 অক্টোবৰত 2000 এইবাৰৰে 28 অক্টোবৰত কেন্দ্ৰীয় কেবিনেটে তাত অনুমোদন জনাইছে তেতিয়ালে অনুমোদনৰ পিছত কেতিয়াৰ পৰা কৰ্মচাৰীখিনি আশা কৰিব পাৰে যে কেতিয়াৰ পৰা ইমপ্লিমেন্ট হ'ব सर ये हमें इम्प्लीमेंटेशन ले जाम 8th पे कमीशन को आज माननीय प्रधानमंत्री जी ने अप्रूव किया 8th पे कमीशन का कॉम्पोजिशन और उसमें क्या टर्म्स ऑफ रेफरेंस रहेंगे कितना टाइम पीरियड रहेगा वो सारा आज अप्रूवल हुआ और ये बहुत बड़ा महत्वपूर्ण फैसला है आपको पता है कि अभी हाल ही में जनवरी में ही इन प्रिंसिपल अप्रूवल हुआ था कि किस तरह से 8th पे कमीशन का फॉर्मेशन किया जाए और इतने कम समय में 8th सेंट्रल पे कमीशन का गठन भी नमस्कार आपनालोके शिक्षाविद गराकी मंतव्य प्रथमते शुनिले तेखेत एजन अवसरप्राप्त शिक्षाविद और द्वितीयते अर्थनीतिविद अहोমৰ विशिष्ट महंत डांगरिया वक्तव्य शुनिले और तृतीयते केंद्रीय मंत्री अश्विनी वैष्णव डांगरियाय केबिनेटत 8ম दरमहा आयोगर जी टार्म्स ऑफ रेफारेंसर क्षेत्र जी गुरुत्वपूर्ण सिद्धांत ग्रहण करा हल সেই সম্পৰ্কত আপোনালোকে শুনিলে এতিয়া মূল কথাটো হল যে টার্মস অফ ৰেফাৰেন্স চূড়ান্ত কৰিবৰ কাৰণে 18 মাহৰ যি সময়সীমা দিয়া হৈছে আৰু লগতে যিখন 8ম দৰমহা আয়োগৰ কমিটিখন গঠন কৰি দিয়া হৈছে গতিকে এতিয়াৰ পৰা যদি চোৱা হয় 18 মাহ হলে 27 চনৰ মাজভাগ পাবগৈ অৰ্থাৎ 1/1/26 পৰা ইমপ্লিমেন্ট হ'বলগীয়া 8ম দৰমহা আয়োগৰ টার্মস অফ ৰেফাৰেন্স 27 চনৰ মাজভাগলৈ ফাইনালাইজ হ'ব আৰু যদি চোৱা যায় এই 27 চনতেই গৃহীত হোৱাৰ সম্ভাৱনা আছে তেনেহলে কৰ্মচাৰীসকলে 18 মাহৰ প্ৰায় 18 মাহৰ তেওঁলোকে এৰিয়াৰ লাভ কৰিব অৰ্থাৎ 1/1/2026 পৰাই কাৰ্যকৰী হ'ব কিন্তু তেওঁলোকে এৰিয়াৰ হিচাপত লাভ কৰিব কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলে এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল কিমান শতাংশ দৰমহা আৰু পেঞ্চন বৃদ্ধি হ'ব পূৰ্বৰ 7ম দৰমহা আয়োগৰ যিবিলাক আখোৱা আছিল বিশেষত গ্ৰেড পেৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ যথেষ্ট আখোৱা আছিল অসমৰ ক্ষেত্ৰতো আছিল আপোনালোকে 8ম দৰমহা আয়োগত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ পিছতেই অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি বক্তব্য সেই বক্তব্য আপোনালোকে শুনিলে তেখেতে স্পষ্টভাৱে কৈছে যে পিছত বিৰাক কথাবিলাক কোৱাত কৈ যেহেতু 18 মাহৰ সময়সীমা আছে গতিকে অসমৰ কৰ্মচাৰী বা সংগঠন তেওঁলোকৰ যিবিলাক পৰামৰ্শ থাকে তেওঁলোকে নিশ্চয় দিব পাৰিব তাৰ কাৰণে কেনেদৰে দিব লাগিব সেই বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ জনাইছে গতিকে 8ম দৰমহা আয়োগত আশা কৰা হৈছে যে 7ম দৰমহা আয়োগৰ যিখিনি আখোৱা আছিল সেইখিনি নিশ্চয় দূৰ হ'ব আৰু ফিটমেন্ট ফেক্টৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ গতিকে ফিটমেন্ট ফেক্টৰ কিমান হ'ব তাক লৈ বিভিন্ন বিশিষ্ট অৰ্থনীতিবিদসকলে
আৰু NCGCMৰ সচিব শিৱগোপাল মিশ্ৰ ডাঙৰীয়ে বিভিন্ন ধৰণৰ তেওঁলোকে দাবী জনাই আহিছে। শিৱগোপাল মিশ্ৰ ডাঙৰীয়ে 2.86 দাবী কৰিছে, কিন্তু প্ৰাক্তন বিত্ত সচিবে ক'ব বিচাৰে যে 2.86 সম্ভৱ নহয়। গতিকে ফিটমেণ্ট ফেক্টৰ 1.96 পৰা 2.08ৰ ভিতৰত হ'ব পাৰে বুলি বিভিন্ন বিশেষজ্ঞই মত পোষণ কৰিছে। তথাপিতো কিছু বিশেষজ্ঞই 2.46 হ'ব বুলি বিচাৰিছে। গতিকে সপ্তম দৰমহা আয়োগৰ 2.57 ফিটমেণ্ট ফেক্টৰত আপোনালোকে নিশ্চয় দেখিছে কিমান শতাংশ দৰমহা বৃদ্ধি হৈছিল। গতিকে এই সম্পৰ্কত আমি অন্য এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে নিশ্চয় তাত দেখিছে। আমি চেলাৰী কম্পেৰিজন কৰি দেখাইছিলোঁ সপ্তম দৰমহা আয়োগৰ অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত। গতিকে আপোনালোকে ফিটমেণ্ট ফেক্টৰ কিমান হোৱাটো বিচাৰে কমেণ্ট ছেকশ্যনত নিশ্চয় মন্তব্য জনাব। লগতে সপ্তম দৰমহা আয়োগৰ যিবিলাক আঁখোৱা আছিল গ্ৰেড পে'ৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত বা প্ৰমোশ্যনৰ ক্ষেত্ৰত, এই আপগ্ৰেডেশ্যনৰ ক্ষেত্ৰত এইখিনি যাতে দূৰ হয়, তাৰ কাৰণে সময় থাকোঁতেই কৰ্মচাৰী সংগঠন বা বিভিন্ন বিশেষজ্ঞ অৰ্থনীতিবিদ তেওঁলোকৰ দিহা পৰামৰ্শ যাতে পাইগৈ, তেতিয়াহ'লে কাৰ্যকৰী হোৱাৰ পিছত আৰু তাক শুধৰণি কৰিব পৰা নহ'ব, এই কথা মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। গতিকে সময় থাকোঁতেই যাতে দিহা পৰামৰ্শখিনি দি সুন্দৰ ৰূপত অষ্টম দৰমহা আয়োগ প্ৰয়োগ হয়, তাৰ কাৰণে সকলোৱে কামনা কৰিছে।